আমাৰ নিৰ্দেশ আছিল আৰু নিৰ্দেশ মৰ্মে আমাৰ অসমৰ প্ৰতিটো মণ্ডলত আমাৰ ঘৰে ঘৰে তিৰংগা আৰু তিৰংগা যাত্ৰা এটাও কৰাৰ কাৰণে পাৰ্টিৰ পৰা নিৰ্দেশ আহিছিল আৰু সেইমতে আমাৰ যোৱাকালি বৰক্ষেত্ৰী মণ্ডলত হৈ গৈছে। আজি টিহু মণ্ডল আৰু এই মধুপুৰ মণ্ডলত এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু তাৰ উপৰিও আমাৰ পশ্চিম নলবাৰী মণ্ডলতো হৈছে। আমাৰ চাৰিওটা মণ্ডলত এই কাৰ্যসূচী সম্পন্ন হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে যে জাতীয় পতাকাখন তিৰংগাখনৰ প্ৰতি ৰাইজৰ যিটো মৰম শ্ৰদ্ধা আৰু আজি ৰাইজে কেনেকৈ আগবাঢ়ি আহিছে, ইমান ৰ'দৰ মাজতো খোজকাঢ়ি এই যাত্ৰাত যোগদান কৰিছে। গতিকে মই আমাৰ মধুপুৰ মণ্ডলত আমাৰ সভাপতি ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু দুইজন সাধাৰণ সম্পাদক অমল বৰ্মন ডাঙৰীয়া, নজৰুল ইছলাম ডাঙৰীয়াকে আদি কৰি আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলক, আমাৰ প্ৰতিটো মৰ্চাৰ কাৰ্যকৰ্তাসকলক, আমাৰ পঞ্চায়তৰ সভাপতি আৰু প্ৰতিনিধিসকল আৰু আমাৰ জিলা পৰিষদৰ প্ৰতিনিধিসকল আৰু সকলো ৰাইজকে আৰু মহিলাসকলক আমি ধন্যবাদ আগবঢ়াইছোঁ। কাৰণ মহিলাসকলক দেখিছে আপোনালোকে বহুত উৎসাহেৰে তেখেতসকল আগবাঢ়ি আহিছে আৰু ভালকৈ তেওঁলোকে এই কাৰ্যসূচীটো পালন কৰিছে। গতিকে এইটোৱে আজি কাৰ্যসূচী আমাৰ দলৰ কাৰ্যসূচীৰ এইটো আছিল আৰু সেই কাৰ্যসূচীটো আজি সম্পন্ন কৰা হ'ল। জানো এইটো আৰু আমাৰ গৌৰৱৰ কথা আৰু মানে এইটো আমাৰ অতি গৌৰৱৰ কথা। আজিৰ দিনটো নলবাৰী জিলাখন হৈছিল আৰু এইটো ভাল কথা, এইটো অতি গৌৰৱৰ কথা, আমি গৌৰৱ অনুভৱ কৰোঁ। নলবাৰী বিশেষ প্ৰত্যাশা আছে নেকি? নতুন প্ৰত্যাশা মানে নলবাৰীটো এতিয়া গোটেই জিলাখনত তিনিওটা সমষ্টি আছে আমাৰ। এই তিনিটা সমষ্টিতো উন্নয়নমূলক কাম যথেষ্টখিনি হৈ আছে। নলবাৰী টাউনখনৰ ডেভেলপমেণ্টৰ কাৰণে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই কৰি আছে। নাৰায়ণ ডেকা ডাঙৰীয়াই নিজৰ সমষ্টিত ভালকৈ কাম কৰি আছে। আমাৰ টিহু সমষ্টিতো যথেষ্টখিনি উন্নয়নমূলক কাম হৈ আছে। গতিকে জিলাখন আগতকৈ বহুখিনি আগবাঢ়ি গৈছে, আপোনালোকৰ দেখিবলৈ পাইছে। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।